উৎসাহিত কৰিলে তেওঁলোকলৈও আমি এই ক্ষেত্ৰতে ধন্যবাদ জনাইছো। আৰু লগে লগে আকৌ এতিয়া ঘোষণা আগবঢ়াইছো আজি সন্ধিয়া ঠিক 5 বজাৰ লগে লগে আজি সন্ধিয়া ঠিক 5 বজাৰ লগে লগে আমাৰ মঞ্চ মুকলি হ'ব। আৰু 5 বজাৰ মঞ্চ মুকলিৰ পিছতে সমবেত সংগীত আমি মঞ্চলৈ আগবঢ়াই দিম। গতিকে যিসকল শিল্পীয়ে আজি সমবেত সংগীত অংশগ্ৰহণ কৰিছে তেওঁলোকক আমি ঠিক 5 বজাৰ লগে লগে আমাৰ বিৰোধীত উপস্থিত হ'বলৈ অনুৰোধ জনাইছো। আজি সময় আমাৰ ঘৰৰ তাৰতম্যৰ লগতে ঠিক 5 বজাৰ লগে লগে আমি আমাৰ অনুষ্ঠানসমূহ আৰম্ভ কৰিম। যদিহে কোনো শিল্পীয়ে আজি অনুষ্ঠানত অংশগ্ৰহণ কৰিম বুলি ভাবিছে আৰু তেওঁ যদি অনুপস্থিত থাকে তেওঁ আমাক কোনো অভিযোগ কৰিব নোৱাৰিব, কাৰণ 5 বজাৰ লগে লগে আমি আজি মঞ্চ আমি উদ্বোধন কৰিম। আৰু আমাৰ ভেকচন প্ৰতিযোগিতা শেষ হ'বলৈ আহিছে আৰু কিছু সময় পিছতে সম্পূৰ্ণ সংকেত ধ্বনি বাজি উঠিব আৰু সংকেত ধ্বনি বাজি উঠাৰ লগে লগে মুকলি ভেকচন প্ৰতিযোগিতাখন সমাপ্ত হোৱা বুলি ঘোষণা কৰা হ'ব। আৰু ইমানতে মুকলি ভেকচন প্ৰতিযোগিতা সমাপ্ত হোৱা বুলি ঘোষণা কৰিলো। আৰু প্ৰতিযোগীসকলক আমি অনুৰোধ জনাইছো তেওঁলোকে যি যি ভাৱত অভিনয় কৰিছে তেওঁলোকক আমি অনুৰোধ জনাইছো তেওঁলোকে যেন আমাৰ বিহুতলীত এজন পংগু মানুহ তেওঁ হাতত দুডাল পেং লৈ খোজকাঢ়ি আছে। খুব Yeah.